ৱাক্কা ৱাক্কা নহয়, বড়ো যুৱতীৰ লোকনৃত্যত প্ৰাণ পাই উঠিল ফুটবলৰ খেলপথাৰ। ঢিঙৰ বীৰ শ্বহীদ জয়সিং বড়োৰ সোঁৱৰণত ফুটবল প্ৰতিযোগিতা। ৱাক্কা ৱাক্কা নহয়, বড়ো যুৱতীৰ লোকনৃত্যত জীপাল হৈ পৰিল ফুটবল খেলপথাৰ। শতাধিক বড়ো যুৱতীয়ে লোকনৃত্য প্ৰদৰ্শন কৰি দৰ্শক ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ল এইখন ফুটবল খেলত। এই দৃশ্য ঢিঙৰ ধূপগুৰিৰ। বিগত 2003 চনৰ 1 ছেপ্টেম্বৰত ঢিঙৰ বীৰ সেনা জোৱান জয়সিং বড়োৱে জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ সৈতে বীৰত্বৰে যুঁজ দি তিনিটাকৈ সন্ত্ৰাসবাদীক গুলীয়াই মৰাৰ পাছত নিজেও দেশমাতৃৰ সেৱাত প্ৰাণ আহুতি দিছিল। আৰু সেই বীৰ সেনা জোৱান জয়সিং বড়োৰ সোঁৱৰণত নিখিল বড়ো ছাত্ৰ সন্থাৰ ঢিং আঞ্চলিক সমিতিৰ উদ্যোগত ঢিঙৰ ধূপগুৰিত অনুষ্ঠিত কৰা হৈছে শ্বহীদ জয়সিং বড়ো সোঁৱৰণী ফুটবল প্ৰতিযোগিতা। এই ফুটবল প্ৰতিযোগিতাত ইতিমধ্যে বহুকেইটা আগশাৰীৰ ফুটবল দলে অংশগ্ৰহণ কৰিছে। উল্লেখ্য যে জয়সিং বড়ো সোঁৱৰণী ফুটবল প্ৰতিযোগিতাখনত খেলৰ মাজতে বড়ো যুৱতীসকলে প্ৰদৰ্শন কৰা লোকনৃত্য আছিল উপস্থিত দৰ্শক ৰাইজৰ বাবে দৃষ্টিনন্দন। শ্বহীদ জয়সিং বড়োৰ 22তম মৃত্যুবাৰ্ষিকী। এই শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি নিখিল বড়ো ছাত্ৰ সন্থাৰ ঢিং আঞ্চলিক সমিতিয়ে তেওঁলোকে এটা প্ৰতিযোগিতা পাতিছে। যোৱা 2003 চনৰ 1 ছেপ্টেম্বৰত কাশ্মীৰত জেইচ-ই মহম্মদৰ যি সন্ত্ৰাসবাদী দল আছিল তেওঁলোকৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাত তেওঁ শ্বহীদ হৈছিলে। সেই শ্বহীদক আমি স্মৰণ কৰিয়ে শ্বহীদক আমি সোঁৱৰণ কৰি এই খেলৰ প্ৰতিযোগিতা কৰা হৈছে। যি খেলৰ যোগেদি আমি আমাৰ এই অঞ্চলৰ সকলোৰে শান্তি সম্প্ৰীতি অটুট ৰাখিব তাৰ কামনাৰে আমি এই খেলটো আৰম্ভ কৰিছোঁ। আৰু অনাগত দিনত যদিও এইবাৰ অনুষ্ঠিতভাৱে এইটো অনুষ্ঠানটো আৰম্ভ কৰা হৈছে, তথাপি অনাগত দিনত এইটো অলপ বহল পৰিসৰত আমি পতাৰ এটা প্ৰস্তুতিত আছোঁ। গতিকে ৰাইজৰ সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ। সাৰ্বভৌমত্ব ৰক্ষাৰ্থে 2003 চনৰ 1 ছেপ্টেম্বৰ তাৰিখে ধূপগুৰি কছাৰী গাঁৱৰ বীৰ জোৱান জয়সিং বড়োৱে নিজৰ জীৱনটি আহুতি দিছিল। সেই স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবৰ কাৰণে ঢিং আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত এইবাৰ 22তম যিটো নেকি স্মৃতি সোঁৱৰণী ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে, আজিৰ পৰা আৰম্ভ কৰা হৈছে। ইয়াৰ মূল লক্ষ্যই হ'ল আমাৰ সাৰ্বভৌমত্ব যদি কোনোবা ভাবুকিৰ সৃষ্টি কৰে, সেই ভাবুকিক যাতে আমি প্ৰতিহত কৰিব পাৰোঁ, সেই ভাৱটো উদ্ধৃতি কৰিবৰ কাৰণে গোটেই অঞ্চলবাসীক বা ৰাজ্যক এই আয়োজনটো কৰা হৈছে। এই আয়োজনৰ জৰিয়তে দি যাতে আমি সোঁৱৰাই দিব পাৰোঁ আমাৰ দেশ মাতৃক যদি কোনোবা সাৰ্বভৌমত্বে ভাবুকিৰ সৃষ্টি কৰিবৰ কাৰণে ভাৱ লৈ আক্ৰান্ত বা আগ্ৰাসন হয়, তেখেতসকলক প্ৰতিহত কৰিবৰ কাৰণে যি পদক্ষেপ বা যি এই কি বুলি কয় নিদৰ্শন জয়সিং বড়ো, সেই জয়সিং বড়োৱে নিজৰ জীৱনটো তুচ্ছ কৰি নিজ মাতৃভূমি ৰক্ষাৰ কাৰণে যি সুপ্ৰিম ছেক্ৰিফাইচ কৰিলে, তাকে যাতে আমি নৱপ্ৰজন্মক বৰ্তাই যাব পাৰোঁ, কৈ যাব পাৰোঁ। সেই আদৰ্শ যাতে আমি সকলোৱে আহৰণ কৰিব পাৰোঁ, গ্ৰহণ কৰিব পাৰোঁ, তাৰ প্ৰচেষ্টাতে আৰু লগতে আমাৰ মাজত যাতে ঐক্যটো কোনো কাৰণত বিনষ্ট নহয়, শান্তি সম্প্ৰীতিৰে আমি সমাজত আছোঁ যেতিয়া অদূৰ ভৱিষ্যতো যাতে আমি এই শান্তি সম্প্ৰীতি বজাই ৰাখি সমিলমিলেৰে নিজৰ যিটো ফুটবলৰ জৰিয়তে শাৰীৰিক সুস্থতা বা মানসিক সুস্থতা আমি বৰ্তাই ৰাখিব পাৰোঁ, তাৰ কাৰণে এক প্ৰচেষ্টা। এই প্ৰচেষ্টাত আমি উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।
টাইমে বচাও আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয় বাকি আমাৰ গেলভেনাইজড হয় এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ ডিচিবি তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে গেলভেনাইজৰ হয় এইটো প্ৰেছ ষ্টীল বুলি কয় গেলভেনাইজৰ উইণ্ডো হয় ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল চিষ্টম লাগি গৈছে আৰু ইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ